হয় চাওক, আমাৰ দেৰগাঁও সমজিলা হোৱাৰ পৰা আমাৰ ইয়াৰ খেতিয়কসকলৰ এটা ডিমাণ্ড আছিলে যে ইয়াতো আমাৰ যেনেকৈ গোলাঘাটৰ অন্যান্য ঠাইত যেনে ফৰকাটিং, বোকাখাট নাইবা এইফালে মেৰামৰ সৰু পথাৰ ঠিক আছে, ঠিক আমাৰ দেৰগাঁৱতো এটা ধান বিক্ৰী কেন্দ্ৰ থাকে যাতে কৃষকে ন্যূনতম যিটো সমৰ্থন মূল্য এটা পাব পাৰে। কাৰণ আমাৰ খেতিয়কৰ কিছুমানে কি কৰে, বহুত সুন্দৰভাৱে ধানৰ খেতি কৰে, কিন্তু কিছুমান মধ্যভোগীয়ে এই ধানটো খুব কম পইচাতে কিনি লৈ যায়, যে 1500, 1600, 1200 এনেকৈ লৈ যায়। সেইকাৰণে অসম চৰকাৰৰ যিটো পদক্ষেপ যে কৃষকক সহায় কৰা যিটো পদক্ষেপ যে ধান বিক্ৰী কেন্দ্ৰ, তাত ন্যূনতম মূল্য চৰকাৰৰ পৰা এইটো মিনিমাম প্ৰাইচটো 2300 টকা, 2300 কৈ দিয়ে। গতিকে দেৰগাঁওবাসী কৃষকৰ বাবে, কৃষি কৰ্মৰ লগত জড়িত থকা সকলৰ কাৰণে এটা ভাল দিন, আজি এটা উল্লেখযোগ্য দিন। আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজৰ প্ৰচেষ্টাত, আমাৰ আয়ুক্ত মহোদয়ৰ প্ৰচেষ্টাত আমাৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত অসম চৰকাৰৰ এটা কোম্পানী, তেওঁলোকে এইটো দেৰগাঁৱত এইটো প্ৰথমবাৰৰ কাৰণে আজিৰ পৰা এই ধান যিটো ক্ৰয় প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ কৰিছে। আমাৰ লগত DDS আছে, আমাৰ লগত কোঅৰ্ডিনেটৰ আছে জয়ন্ত শইকীয়া ডাঙৰীয়া, গোটেই এই পেডি প্ৰকিউৰমেণ্ট প্ৰক্ৰিয়াটোৰ লগত গোলাঘাটৰ জড়িত। গতিকে তেখেতসকলৰ গাইডেন্সত আজিৰ পৰা আমি দেৰগাঁৱত এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলোঁ। আমি আশা কৰিম আপোনালোকৰ জৰিয়তে দেৰগাঁৱৰ কৃষক ৰাইজক আহি নিজৰ যিখিনি ছাৰপ্লাছ পেডি আছে, নিজৰ সঞ্চিত যিখিনি ধান আছে, ইয়াত বিক্ৰী কৰক আৰু উচিত মূল্য লাভ কৰক, যাতে তেখেতসকলৰ আমাৰ যিটো অৱস্থা, কৃষকসকলৰ টকা পইচা কম থাকে, কিন্তু যেতিয়া এটা চৰকাৰীভাৱে এটা 2300 টকা এটা পাৰ কুইণ্টল এটা ডাঙৰ এমাউণ্ট, গতিকে এই পইচাটো, এই সুবিধাখিনি গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ।